এইবেলি যিসকলে MLA হল এইসকলে নিজৰ এৰিয়াত নিজৰ সমষ্টিত বেছি ডেভেলপমেণ্টৰ কাম কৰিব নোৱাৰিব। বিশেষকৈ ধুবুৰী, মানকাছৰ, গোৱালপাৰা, বৰপেটা, নগাঁও, আপোনাৰ বৰাকবিলিত, কিয়নো যিহেতু মুছলিম এৰিয়া। চ' এই কাৰণে কৰিব নোৱাৰিব, কাৰণ এইসকলে MLA বিলাকে, কিছুমান MLA বিলাকে বেছিভাগেই আপোনাৰ কোটি কোটি টকা দি টিকেট কিনিছে। প্ৰায় 3 কৰোৰ, 4 কৰোৰ, 5 কৰোৰ টকা কম্পিটিশ্যন লাগি গৈছিল। আৰু দিল্লীৰ পৰা মনালোৱা এজন আছিলে, এতিয়াতো ৰিজাইন দিছে। টিকেট বিক্ৰী কৰাৰ পিছত কোটি কোটি টকা লোৱাৰ পিছত ৰিজাইন দিলে। এতিয়া আপোনালোকে কুৱেশ্যন কৰিব যে হাফিজ সাহেব আপুনি কেনেকৈ জানে? মোৰ ওচৰতো ফোন আহে, জানোতো যে দাদা ইমান টকা ল'লে টিকেটৰ কাৰণে, ইমান খুজিছিলে, ইমান দিলোঁ। চ' কথাটো হ'ল এনেকুৱা যে ডেভেলপমেণ্ট কম, 3 কৰোৰ 5 কৰোৰ টকা দি টিকেট আনি তাতে কি ডেভেলপ কৰিব? 1 নম্বৰ। 2 নম্বৰ কথা, যিহেতু এছেম্বলিত আপোনাৰ এইবাৰ অপজিশ্যনত কোনে থাকিব? অপজিশ্যন লিডাৰটো নাথাকে। নাথাকাৰ কাৰণে আপোনাৰ বিভিন্ন কমিটিৰ মেম্বাৰ হ'ব নোৱাৰিব। 2 নম্বৰ কথা, সময়ো ইমান নাপাব। যোৱাবাৰ যিবাৰ পাইছিল ইমান নাপায়। আৰু এটা ছাইডত যে গোটেইখিনি মুছলিম হ'ব আপোনাৰ, আৰু যিজন নাওবৈচাৰ পৰা আহিছে সেইজন মুছলিম ভোটৰ দ্বাৰাই জয়ী হৈ আহিছে। নাওবৈচা ৰিজাৰ্ভ হোৱাৰ কাৰণেহে লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাওবৈচা সমষ্টি মুছলমান ভোটৰ দ্বাৰা, আৰু কিমান দিন তাকে আল্লাহু আলম। চ' এতিয়া কথাটো হ'ল, আৰু 2 নম্বৰ কথাটো হ'ল এই MLA বিলাক কি কথা ক'ব? কাৰণ এইবিলাকে ঘূৰি ঘাৰি আমি ভোট দি MLA বনাইছোঁ, এছেম্বলিত এটা কথাও ক'ব নোৱাৰে। এই আপোনাৰ বি সিং জৰুৱা কওক, এই জলেশ্বৰ কওক, পূব গোৱালপাৰা কওক, এই পাকা বেতবাৰী কওক, আপোনাৰ এই সামগ্ৰী এইবিলাক কি ক'ব? একোৱে ক'ব নোৱাৰে, নাজানে। চ' আৰু 2 নম্বৰ এটা, উচ্ছেদ হ'লে, পুচিং হ'লে এটা বাক্যও ক'ব নোৱাৰে, কাৰণ হাইকমাণ্ডৰ পৰা আপোনাৰ এই অনুমতি নাই। আগতেই কৈ থৈ দিছে যে আমি ঠিকা লোৱা নাই, হাইকমাণ্ডৰ পৰা অনুমতি নাই। যে কি ডেভেলপ কৰিব? এতিয়া 5 বছৰ এনেকৈ থাকিব লাগিব। আৰু এইসকল যিসকলে ডিফেম কৰি আছে এই ব্যক্তিসকলক মনত ৰাখিব, মুছলমানক আৰু কিমান দিনলৈকে এনেকৈ পিছপৰাই ৰাখিব? বৰ্তমান ছায়েন্স আৰু টেকন'লজিৰ যুগ, এডভান্সৰ যুগ। আমি এডভান্সৰ সৈতে হুতৰ সৈতে চলিব লাগিব। চ' সেয়েহে মই অনুৰোধ কৰিম, আমি চিন্তা কৰিব লাগে, থিংকিং কৰিব লাগে এই বিষয়ে। এইবাৰ ডেভেলপমেণ্টৰ আশা একেবাৰে কমাই দিয়ক, কাৰণ যিহেতু পইচাৰ দ্বাৰা টিকেট লৈ আছে, আৰু আমিতো উঠি পৰি লাগি ইমান ভোট দি দিলোঁ, যাৰ কাৰণে এতিয়া এটা কি অৱস্থা হৈ গৈছে অসমত আপোনালোকে জানে। পুৰা 2টা মেৰু হৈ গৈছে, 2টা ছাইড হৈ গৈছে। আৰু এটা পাৰ্টীয়ে এনেকৈ ভোট দিলোঁ যে যি পাৰ্টী আৰু অহা 40-50 ইয়াৰ্ছলৈকে আৰু অসমত চৰকাৰ গঠন কৰিব নোৱাৰে। একেবাৰে টেক মাৰ্ক লগাই দিলে পাৰ্টীৰ। কাৰণ এইটো আপোনাৰ আমাৰ ভুল, যে কাৰণ অতীতৰ পৰা আমি শিকিব লাগিছিলে। MP ইলেকশ্যনৰ পৰা, পঞ্চায়ত ইলেকশ্যনৰ পৰা, আপোনাৰ বা ইলেকশ্যনৰ আগতে ইমান যে ৰৌবৰালি গুচি গ'ল, সেই সময়তো আমি বুজিব লাগিছিল। কিন্তু নিজৰ ভৰিত নিজে কুঠাৰ মাৰিলোঁ। ইমান মানুহে বুজোৱাৰ পিছতো কিন্তু আমাৰ সমাজত কিছুমান চ' 30,000 40,000 টকা দৰমহা পায়। কিছুমান, সকলোৱে নহয়, মাষ্টৰসকল আছে আপোনাৰ গাঁৱত চাহ দোকানত বহি ইমান লেকচাৰ মাৰি থাকে, যাতে পৃথিৱী জয় কৰি আহিছে, এনেকুৱা বুজাই থাকে ৰাজনীতিৰ কথা। কিন্তু পলিটিক্স শব্দটো স্পেলিং লিখিব দিলে লিখিব নোৱাৰে, সেকুলাৰিজম শব্দটো স্পেলিং লিখিব দিলে লিখিব নোৱাৰে। सो तकदीर की वजह से मिल गया और पूरे सबक सिखाने लगते हैं, और घर घर में जाकर लोग कहते वोट डालो वोट डालो, ये सेकुलर है, धर्मनिरपेक्ष कुछ नहीं है, बेकार है ये सब।